নমস্কাৰ বন্ধুসকল টেক একাডেমীৰ নতুন ভিডিঅ' এটালৈ সকলোকে স্বাগতম এই ভিডিঅ'টো মেইনলি বনোৱা হৈছে যিসকল ষ্টুডেণ্টে বা যিসকল এস্পিৰেণ্টছে এডিআৰই 2.0 মানে যোৱা বছৰৰ 2024 চনৰ যিটো এডিআৰই আছিলে সেই 24 চনৰ এডিআৰইটোৰ প্ৰথম যিটো পৰ্যায় আছিলে মানে ফাৰ্ষ্ট ফেজটো যোনে পাছ কৰিছে তাৰ পিছৰ যিটো সেকেন্ড ফেজ এক্সাম হয় সেকেন্ড ফেজ এক্সামটোৰ বিষয়ে অলপ ডিটেইলছ দিবৰ কাৰণে আৰু আজি ৰাতিপুৱাই এটো যিটো সেকেন্ড ফেজ এক্সামৰ কাৰণে যিখিনি ডিটেইলছ তাৰ সিলেবাস হক বা তাৰ ডেট হক গুটেখিনি বস্তু আসাম ট্ৰিবিউন নিউজ পেপাৰখনত আহি গৈছে সো তাৰ লগতে হয়তো বেলেগ নিউজ পেপাৰটো পোৱা গৈছে হেবিলাক মই আসাম ট্ৰিবিউনখনত দেখিছিল তো মেইনলি তাৰ বিষয়ে কথা কৈ আছো এন্ড চাওচোন আমি কি কৈছে আজি তো নোটিছখন আহিছে এসএলআৰসি ফালৰ পৰা ষ্টেট লেভেল ৰিক্ৰুটমেন্ট কমিশন সো যেটো ক্লাস 3 পোষ্টৰ কাৰণে আছে সো ইয়াতে আমি কি দেখিবলৈ পাইছো ইয়াতে এডিআৰই টোটাল 4টা গ্ৰেড 3 কাৰণে মেইনলি 4টা পেপাৰ আছিল আৰু এটা গ্ৰেড 3 ড্ৰাইভাৰৰ কাৰণে আছিল ন তো ইয়াতে গ্ৰেড 3 ড্ৰাইভাৰৰ কাৰণে নহয় এইখিনি মেইনলি গ্ৰেড 3 যিখিনি এক্সাম আছে এক্সেপ্ট ড্ৰাইভাৰ তাৰ কাৰণে এখন নোটিছ ওকে সো ইয়াতে তোমাৰ চাৰিখন পেপাৰত কিছুমানত আছিল যে অকল 12 পাস হ'ব লাগে কিছুমানত আছিল গ্ৰেজুৱেচন লাগে কিছুমানত আছিল গ্ৰেজুৱেচন উইথ কম্পিউটাৰ লাগে কিছুমানত আছিল গ্ৰেজুৱেচন ইন লাইব্ৰেৰী সায়েন্স উইথ কম্পিউটাৰ সাৰ্টিফিকেট সো ইয়াতে মেইনলি সেই তিনিটা বা চাৰিটা যি পেপাৰ আছিল চাৰিটা পেপাৰত পাস কৰা ষ্টুডেন্ট বিলাকক মেইনলি তিনটা ক্যাটাগৰীত ভগাই লৈছে ঠিক আছে সো এই তিনটা ক্যাটাগৰী আমি ইয়াত দেখিবলৈ পাইছো যে ক্যাটাগৰী 1 ক্যাটাগৰী 2 আৰু ক্যাটাগৰী 3 হিচাপে দেখাইছে সো ক্যাটাগৰী 1 ত কোন আছে ক্যাটাগৰী 1 ত আছে হেবিলাক ষ্টুডেন্ট যোনে 12 মানে HSSLC বা HSSLC ইন সায়েন্স ক্যাটাগৰীত পাস কৰিছে মানে HSSLC বা HSSLC ইন সায়েন্সত পাস কৰিবলৈ সক্ষম হৈছে হেবিলাক ষ্টুডেন্টৰ কাৰণে আৰু ক্যাটাগৰী 2 টো আছে ফৰ ব্যাচেলার্স ডিগ্ৰী ষ্টুডেন্ট কিন্তু ইয়াতে এটা বস্তু মন কৰিবা যে এইখিনি অনলি ব্যাচেলার্স ডিগ্ৰীৰ কাৰণে ব্যাচেলার্স ডিগ্ৰীৰ লগত কম্পিউটাৰ সাৰ্টিফিকেট থকা ষ্টুডেন্টৰ কাৰণে নহয় এইখিনি কেৱল ব্যাচেলার্স ডিগ্ৰী যোনে পাস কৰিছে তাহাঁতৰ কাৰণে আৰু ক্যাটাগৰী 3 ত আছে ব্যাচেলার্স ডিগ্ৰী উইথ কম্পিউটাৰ সাৰ্টিফিকেট এন্ড ব্যাচেলার্স ডিগ্ৰী ইন লাইব্ৰেৰী সায়েন্স উইথ কম্পিউটাৰ সাৰ্টিফিকেট ঠিক আছে সো এই তিনটা ক্যাটাগৰীত ভাগ কৰা হৈছে আৰু এই তিনিটা ক্যাটাগৰীৰ আমাৰ এক্সামৰ ডেটস বিলাকো দি দিছে এক্সামৰ ডেটস বিলাক কেনেকুৱা ধৰণে হয় ইয়াতে কৈছে যে 2nd 3rd 4th জুলাই মানে Second, 3rd, 4th, 5th July 2025 তো এই ডেট কেইটাতে এই তিনিটা ক্যাটাগৰীৰ এক্সাম কন্ডাক্ট কৰা হ'ব আৰু এক্সামৰ মেইন সেন্টাৰ গুৱাহাটীতে থাকিব ঠিক আছে সো গুটেখিনি এক্সামস গুৱাহাটীতে কন্ডাক্ট কৰা হ'ব যেনেকুৱা যোৱা বছৰ হৈছিল কমপ্লিটলি যোৱা বছৰৰ দৰে হ'ব সো ডেটস খিনি বিষয়ে আমি গম পালো এতিয়া আমি অলপ ইয়াৰে যিবিলাক সিলেবাস আছে কোনটো ক্যাটাগৰীৰ কাৰণে কি ধৰণৰ কোৱেশ্চন আহিব পাৰে বা কোনটো ক্যাটাগৰীৰ কাৰণে কি আমি জানিব লাগিব সেই বস্তুখিনিৰ বাবে অলপ চাই লওঁ ঠিক আছে সো ফাৰ্ষ্টত আহিলে ক্যাটাগৰী 1 ক্যাটাগৰী 1 মানে মনত ৰাখিবা HS মানে হায়াৰ সেকেন্ডাৰী আৰু HS ইন সায়েন্স তো ইয়াতে HS ইন সায়েন্স মই SC বুলি লিখি দিছো মানে এটো সায়েন্স হা তো HS and HS in science তো তেওঁলোকৰ কাৰণে কি দিছে ফাৰ্ষ্টত কৈছে ডকুমেন্ট ক্ৰিয়েচন বেসিক ফৰমেটিং এডিটিং এন্ড এলাইনমেন্ট এন্ড প্ৰিন্টিং মেইনলি এডিআৰইৰ সেকেন্ড ফেজত বা স্কিল টেষ্টত কি কৰা যায় যে তোমাৰ ওচৰত তিনিটা কোৱেশ্চন থাকিব ফৰ এভৰি ক্যাটাগৰী ফৰ এভৰি এক্সামিনেশন তোমাৰ ওচৰত তোমাক তিনিটা প্ৰশ্ন দিয়া যাব তিনিটা প্ৰশ্নৰ তাৰে এটা থাকিব MS ওৱৰ্ডৰ ওপৰত এটা থাকিব MS এক্সেলৰ ওপৰত আৰু এটা থাকিব MS পাৱাৰ পইণ্ট মানে PPT বা পাৱাৰ পইণ্ট বুলি আমি যেটো কওঁ তো তুমি এটা ওৱৰ্ডৰ এটা কাম এটা তোমাক কাম দিয়া যাব এটা টাস্ক দিয়া যাব যেটো ওৱৰ্ডত তুমি কমপ্লিট কৰিব লাগিব এটা টাস্ক দিয়া যাব যেটো তুমি এক্সেলত কমপ্লিট কৰিব লাগিব আৰু এটা টাস্ক দিয়া যাব যেটো তুমি পাৱাৰ পইণ্টত কমপ্লিট কৰিব লাগিব তো ফাৰ্ষ্টতে আমাৰ MS ওৱৰ্ডৰ বিষয়ে কৈছে যে HS আৰু HS সায়েন্সৰ কাৰণে কি থাকিব ডকুমেন্ট ক্ৰিয়েচন তাতে বেসিক ফৰমেটিং এডিটিং এলাইনমেন্ট এন্ড প্ৰিন্টিং মানে তোমাক কিবা এটা ধৰি লোৱা এটা প্যাৰাগ্ৰাফ দিয়া গল বা এনেকুৱা ধৰণৰ কিবা এটা তোমাক এটা কনভাৰসেচন দিয়া গল সো হেতু তুমি টাইপ কৰিব লাগিব তাতে টাইপ কৰি তাতে তুমি বেসিক ফৰমেটিং যিখিনি থাকে সেই ফৰমেটিং খিনি কৰিব লাগিব তাৰ পিছত এডিটিং খিনি কৰিব লাগিব এন্ড এট দা এন্ড তাক তুমি প্ৰিন্ট আউট উলিয়াব লাগিব ঠিক আছে আৰু প্ৰিন্ট আউটৰ আগত এলাইনমেন্ট খিনি কমপ্লিটলি যি ধৰণে দিয়া থাকে
তাত এক্সামত যি ধৰণে ইনষ্ট্ৰাক্ট কৰা থাকে সেই ধৰণে এলাইনমেণ্টখিনি মিলাই ল'ব লাগিব তাৰপিছতে আমি আহোঁ MS Excelত ক'লে যে বেচিক ফাংচনেলিটিজ অফ MS Excel মানে ধৰি লোৱা তুমি ডাটা পুট কৰিলা তাৰপিছত তুমি ডাটা পুট কৰি তাৰ পৰা তোমাক এভাৰেজ উলিয়াব দিলে বা কিছুমান টোটেল উলিয়াব দিলে তো তেনেকুৱা ধৰণৰ যিবিলাক বেচিক ফৰ্মেলিটিজ বেচিক ফাংচনেলিটিজ থাকে সেই ফাংচনেলিটিজবিলাকৰ ওপৰত কিছুমান কাম কৰিলেই হ'ল তাৰপিছত আহিব বেচিক ফৰ্মুলা এলাইনমেণ্ট এণ্ড প্ৰিণ্টিং তো বেচিক ফৰ্মুলা মানে যেনেকৈ ধৰি লোৱা তোমাৰ মই মাত্ৰ কৈছিলোঁ যে এভাৰেজ উলিয়াব দিব বা টোটেল উলিয়াব দিব তো সেইবিলাকৰ কাৰণে যিবিলাক বেচিক ফৰ্মুলাজ লাগে মানে ধৰি লোৱা তোমাৰ কন্ট্ৰোল A বা কন্ট্ৰোল Z এনেকুৱা ধৰণৰ যেনেকৈ আমি জানো যে কন্ট্ৰোল A মানে অল সিলেক্ট অল বা কন্ট্ৰোল Z বুলি ক'লে আনডু তো তেনেকুৱা ধৰণৰ যিবিলাক ফৰ্মুলাজ থাকে সেই ফৰ্মুলাজবিলাক তুমি জানিব লাগিব মানে শৰ্টকাট কিজবিলাক আৰু তাৰ লগতে তুমি MS Excelত যিটো তোমাৰ টাস্ক বাৰ থাকে টাস্ক বাৰত যিবিলাক ফৰ্মুলা পুট কৰিলে তুমি এভাৰেজ বা টোটেল উলিয়াব পাৰা তেনেকুৱা ধৰণৰ সেই ফৰ্মুলাজবিলাক জানিব লাগিব তাৰপিছত আহিলে MS PowerPoint এগেইন সেম ডকুমেণ্ট ক্ৰিয়েশ্যন বেচিক ফৰ্মেলিটিজ not formalities, basic formatting and alignment and printing. তো এটা তোমাক PPT বনাব দিব যিকোনো এটা টপিকৰ ওপৰত তো সেই টপিকটোৰ ওপৰত তুমি এটা PPT বনাব লাগিব বনাই তাৰ পৰা যিখিনি বেচিক তাত ফৰ্মেটিং কৰিব লগা থাকে সেইখিনি কৰি তাৰ পিছত তুমি এলাইনমেন্ট মিলাই মেলি প্ৰিন্টিং কৰি উলিয়াব লাগিব তো ঠিক তেনেদৰে ক্যাটাগৰী 2 আহিলে কোনখিনি অকল ব্যাচেলাৰ্ছ ডিগ্ৰী কেৱল ব্যাচেলাৰ্ছ ডিগ্ৰী ইয়াতে BA BSc BCom বা BTech এনেকুৱা ধৰণৰ যিকোনো এটা ব্যাচেলাৰ্ছ ডিগ্ৰী থকা ষ্টুডেণ্টছখিনি মানে যোনে ব্যাচেলাৰ অকল কেৱল ব্যাচেলাৰ্ছ ডিগ্ৰীৰ ৰিটেন এক্সামত যোনে পাছ কৰিছে তেওঁলোকৰ কাৰণে তো ইয়াতে অলমোষ্ট একে হয় চাব গ'লে HSৰ দৰে অলমোষ্ট একে হয় ইয়াতে এটা নতুন পইণ্ট আহিলে যে টেবল ক্ৰিয়েশ্যন এণ্ড এডিটিং তো তোমাক MS Wordত কিছুমান টেবল বনাব দিব বাকিখিনিতো HSৰ দৰে আমি যেটো পাতিলো অলৰেডি HSৰ যিখিনি পাতিছো সেইখিনিতো থাকিবই তাৰ লগতে এটা এডিশনাল আহিলে যে টেবল ক্ৰিয়েশ্যন এণ্ড এডিটিং তো টেবল বনাব লাগিব ঠিক আছে তাৰ পাছত তোমাৰ আহিলে MS Excel তো MS Excelত যেনেকৈ আমাৰ HSত কি আছিল বেচিক ফাংচনেলিটিজ আছিল ন তো ইয়াতে অকনমান তাতকে আপৰ থাকিব মানে ইন্টাৰমিডিয়েট লেভেল ফৰ্মেটিং বুলি কৈছে ঠিক আছে তাৰ পিছতে ইন্টাৰমিডিয়েট ফৰ্মুলা মানে অকনমান হয়তো টাফ ফৰ্মুলাজ কিছুমান দিব পাৰে HSত কৈ তাৰ পিছত তোমাৰ কন্ডিশনাল মেথছ এণ্ড ভ্যালিডেশন দেন এগেইন এলাইনমেন্ট এণ্ড প্ৰিন্টিং সো নেক্সট আহিলে আমাৰ MS PowerPoint সেম ডকুমেণ্ট ক্ৰিয়েশ্যন ইন্টাৰমিডিয়েট ফৰ্মেটিং মানে ফৰ্মেটিংটো হয়তো ইয়াতকে অকনমান টাফ হ'ব পাৰে মানে ইন্টাৰমিডিয়েট বুলি কৈছে ন ইয়াতে আমাক বেচিক ফৰ্মেটিং বুলি কৈছে আৰু সেকেন্ড যেটো ক্যাটাগৰী তাত আমাক কৈছে যে ইন্টাৰমিডিয়েট তাৰ মানে অকনমান বেচিকতকে অকনমান টাফ হ'ব পাৰে তাৰ পিছত এলাইনমেন্ট এণ্ড প্ৰিন্টিং ওকে এগেইন আহিলে লাষ্ট ওয়ান যেটো ক্যাটাগৰী 3 এটো তোমাৰ ব্যাচেলাৰ্ছ ডিগ্ৰী প্লাস কি লাগিব প্লাস কম্পিউটাৰ সাৰ্টিফিকেট যিখিনি ষ্টুডেন্টে ব্যাচেলাৰ ডিগ্ৰী প্লাস মানে কম্পিউটাৰ সাৰ্টিফিকেটৰ পেপাৰ বিলাকত পাস কৰিবলৈ সক্ষম হৈছে সেইবিলাক ষ্টুডেন্টৰ কাৰণে ইয়াতে আমি যদি গুটেকেইটা সিলেবাসৰ মাজত কম্পেৰিজন কৰো দেন এই থাৰ্ড ক্যাটাগৰীটোৰ কাৰণে যেটো সিলেবাস আছে হেতু সবতকৈ ডাঙৰ হয় বিকজ এটুত আটাইতকৈ বেছি মানে স্কিলছ লাগিব তো ইয়াতে ডকুমেণ্ট ক্ৰিয়েশ্যন এণ্ড এডিটিং সেইখিনি দি দিলে তাৰ পৰা ডিটেইল ফৰ্মেটিং তো ফৰ্মেটিংটো তুমি ভাল ধৰণে জানিব লাগিব তাৰ পাছত আহিলে টেবল ক্ৰিয়েশ্যন এণ্ড এডিটিং তাৰ পৰা ক্ৰিয়েটিং নাম্বাৰড অৰ বুলেট লিষ্ট তাৰ পিছত মডিফাইং ক্যাৰেক্টাৰছ আহিলে এণ্ড লাষ্টত আহিলে এলাইনমেন্ট এণ্ড প্ৰিন্টিং এগেইন তোমাৰ এক্সেলত আহিলে ডিটেইল কিছুমান টেবলছ বনাব লাগিব যদি আমি এক্সেলত আগৰ গিটাত যদি চাও এক্সেলত কোটো আগতে টেবল বনাব দিয়া নাছিলে কিন্তু এই যেটো থাৰ্ড ক্যাটাগৰী তাত টেবল বনাব লাগিব তুমি MS Excelত গৈ টেবলছ ক্ৰিয়েট কৰিব লাগিব তাৰ পৰা ডিটেইল ফৰ্মুলাজ তুমি জানিব লাগিব ফৰ্মেটিং এণ্ড প্ৰিন্টিং আহিলে তাৰ পাছত তোমাৰ লুকআপ মেথডছ বিলাক জানিব লাগিব লগতে চাৰ্ট উইজাৰ্ড যিবিলাক আছে সেইবিলাকৰো ইউজ জানিব লাগিব ওকে তাৰ পাছত তোমাৰ আহিলে যেটো ক্যাটাগৰী 3 যেটো MS PowerPointৰ যেটো কোৱেশ্চন থাকিব সেই কোৱেশ্চনটো তো ফাৰ্স্টত আহিলে ডকুমেণ্ট ক্ৰিয়েশ্যন as it was in the previous two categories then ahile detail formatting to yata jodi ami sao sobote gutei kita question ote formatting kini olop detail ot janibo lagibo tar pora ahile tables and charts to table and chart agote kotu included nasile jeneke amar pie chart banabo die ketia ba tumar bar graph ba enekwa dhoroner banabo die to ebilak powerpoint or
তুমি বনাব লাগিব তাৰ লগতে একেবাৰে শেষত আহিলে এলাইনমেন্ট এণ্ড প্ৰিন্টিং ওকে সো এতিয়া আমি ডেটস গম পালো তাৰ লগতে আমি যিখিনি সিলেবাস হয় সেই সিলেবাসখিনিৰ বিষয়েও গম পালো কি আহিব কেনেকুৱা ধৰণৰ আহিব এতিয়া যদিও ইয়াতে মেনশন নাই ইয়াতে অলপ মান বস্তু আচ্ছা ওকে ইয়াতে মেনশন আছে তোমাৰ 25 মাৰ্কছৰ এই বস্তুটো মই কোৱা নাছিলো সো 25 মাৰ্কছৰ এক্সাম হ'ব সো এই 25 মাৰ্কছ এই তিনিটা কোৱেশ্চনৰ মাজত ভাগ কৰি দিয়া যাব ঠিক আছে আৰু ইয়াতে 25 মাৰ্কছৰ কাৰণে মোস্ট প্ৰবেবলি 45 মিনিটস দিয়া যাব যেটো যোৱাবাৰৰো সময় আছিল তো 45 মিনিটস দিয়া যাব এই 25 মাৰ্কছৰ গুটেখিনি কোৱেশ্চনছ কৰি শেষ কৰি একেবাৰে প্ৰিন্টিং কৰি আনি সাবমিট কৰালৈকে ঠিক আছে আৰু তোমাৰ এডমিট কাৰ্ড কেতিয়া ৰিলিজ কৰা যাব বুলি কৈছে 25/6/2025 মানে ৰাতিপুৱা 11টা বজাত 25th জুন মাহৰ 25 তাৰিখে তুমি ৰাতিপুৱা 11টা বজাৰ পৰা এই যেটো সেকেন্ড ফেজ যেটো স্কিল টেষ্টৰ এডমিট আছে সেই এডমিটটো ডাউনলোড কৰিবলৈ সক্ষম হবা তো এইখিনিয়ে আছিল বেসিক ইনফৰমেশন ৰিগাৰ্ডিং দা এডিআৰই স্কিল টেষ্ট সো এই যেটো 45 মিনিটছৰ যেটো ফ্যাক্টৰ আছে হেতু মই যোৱাবাৰৰ মানে 2022 চনত যেটো এডিআৰই পতা গৈছিল সেই 22 চনৰ এডিআৰই টোৰ ওপৰত বেস কৰি কৈছো আৰু ইয়াতে মাৰ্কছৰ বিষয়ে ইয়াতে অলৰেডি মেনশন আছে যোৱা বছৰৰ দৰে ৰখা গৈছে যোৱা বছৰো 25 মাৰ্কৰে পতা গৈছিল তো এই বছৰো 25 মাৰ্কৰে ৰখা গৈছে সেইকাৰণে মই কৈছো যে 45 মিনিটসেই হ'ব লাগে আৰু ইয়াৰ লগতে কিছুমান ষ্টুডেন্টৰ বহুত মানে কনফিউজন থাকে ৰিগাৰ্ডিং দা টাইপিং যে আসামিজ টাইপিং থাকিব নেকি সো যেহেতু ইয়াতে আসামিজ টাইপিংৰ বিষয়ে একো মেনশন কৰা নাই তো মোস্ট প্ৰবেবলি আসামিজ টাইপিং নাথাকিব আৰু যোৱা বছৰৰ যদি মানে প্ৰিভিয়াস যেটো এডিআৰই ফাৰ্স্ট যেটো এডিআৰই আছিল তাৰ যদি আমি চাবলৈ যাওঁ তাতো কোনো আসামিজ টাইপিং অহা নাই সো মোস্ট প্ৰবেবলি ইয়াতো আসামিজ টাইপিং নাহিব ওকে ধন্যবাদ এটোৱে আছিল ডিটেইলছ খিনি ইয়াৰ এডিআৰই স্কিল টেষ্টৰ আৰু আমি এনেকুৱা ধৰণৰ কন্টেন্ট আগলৈ আনিবলৈ চেষ্টা কৰি থাকিম তাৰ কাৰণে আমাক লাইক আৰু ফলো কৰি দিব থ্যাংক ইউ